এয়া মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে এয়া মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত এয়া মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে ভূপেন বৰাৰ বাসগৃহত আহি উপস্থিত হৈছে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ আমাৰ প্ৰতিগৰাকী দৰ্শকক দেখাইছোঁ। এয়া যিসকল ৰাইজ আচলতে যিসমূহ ৰাইজ ভূপেন বৰাৰ বাসগৃহৰ বাহিৰত অপেক্ষা কৰি আছিল তেওঁলোকৰ সৈতে কিছু বাৰ্তালাপ কৰিছে আৰু এই মুহূৰ্তত ভূপেন বৰাৰ বাসগৃহলৈ আহিছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ ইয়াত ভূপেন বৰা আহিছে তেখেতক আদৰিবৰ বাবে। এয়া দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীক আদৰি তেখেতক বাসগৃহলৈ লৈ অহা হৈছে। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভূপেন বৰাৰ বাসগৃহত প্ৰৱেশ কৰিছে। আমি দেখুৱাইছোঁ এয়া ভূপেন বৰাই তেখেতক আদৰি লৈ গৈছে। এই মুহূৰ্তত আমি এই দৃশ্যাংশ পোনপটীয়াকৈ দেখুৱাইছোঁ। এয়া ভূপেন বৰা বাসগৃহলৈ আগবাঢ়িছে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা হ'ব। তাৰপিছত আচলতে ভূপেন বৰাৰ স্থিতি কি হ'ব, ভূপেন বৰাই কি সিদ্ধান্ত গ্ৰহণ কৰিব বা বিজেপিলৈ যোৱাটো আনুষ্ঠানিকভাৱে আজি ঘোষণা কৰিব নেকি সেই কথা স্পষ্ট হৈ পৰিব। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেধৰণে আচলতে ভূপেন বৰা বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এয়া এক প্ৰকাৰ ক'ব লাগিব যে কালিৰ দিনটোৰে পৰা ৰাজ্যৰ ৰাজনীতিত আমি দেখিবলৈ পাইছোঁ যে এক প্ৰকাৰ ভূপেন বৰাই যেন ৰাজ্যৰ ৰাজনীতি ওলট পালট কৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে ভূপেন বৰাৰ ঘোঁৰামাৰাস্থিত বাসগৃহত। আৰু এয়া ভূপেন বৰাই তেখেতক আদৰি লৈ গৈছে বাসগৃহলৈ। আৰু ইয়াৰ পিছত ভূপেন বৰাৰ সৈতে মুখ্যমন্ত্ৰীৰ কিছু বাৰ্তালাপ হ'ব আৰু তাৰপিছত আচলতে এক প্ৰকাৰ হয়তো আনুষ্ঠানিক সেয়া ঘোষণা হ'ব পাৰে বা আনুষ্ঠানিকভাৱে সেই ঘোষণা আজিৰ দিনটোত আহিব পাৰে যে ভূপেন বৰাই বিজেপিত যোগদান কৰিব। আৰু সেই যিটো কথা সেই কথাটোৰ বাবে বা সেই যিটো আনুষ্ঠানিক ঘোষণা সেই আনুষ্ঠানিক ঘোষণাটোৰ বাবে হয়তো বিজেপি যিসমূহ নেতৃত্ব বা মুখ্যমন্ত্ৰীগৰাকী অপেক্ষা কৰি আছে। কাৰণ আমি ইতিমধ্যে সেই কথা স্পষ্ট কৰি কৈছোঁ যে আওপকীয়াকৈ এক প্ৰকাৰ সেই ইংগিতটো ভূপেন বৰাই বহন কৰিছে বা সেই ইংগিতটো প্ৰদান কৰিছে যে বিজেপিলৈ হয়তো ভূপেন বৰাই গমন কৰিব। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে যিটো আলোচনা হ'ব সেই আলোচনাত আচলতে কিবা চৰ্ত থাকিব নেকি। চৰ্তৰ বিষয়টো আমি এইকাৰণে উল্লেখ কৰিছোঁ কাৰণ ভূপেন বৰাই এটা কথা কৈছে যে বিজেপিলৈ যদি ভূপেন বৰা যায় তেতিয়াহ'লে ভূপেন বৰাই কিন্তু কনিষ্টেবল হৈ নাযায়। গতিকে নিশ্চিতভাৱে ভূপেন বৰাই কিছু চৰ্ত থাকিব। হয়তো মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনা ছেফ সমষ্টি অৰ্থাৎ সুৰক্ষিত সমষ্টি ভূপেন বৰাক প্ৰদান কৰা হ'ব। তাৰ ভিতৰত সৈতে তেখেতৰ যিটো প্ৰাক্তন বিধায়ক আছিল বিহপুৰীয়া হ'ব পাৰে, ৰঙানদী হ'ব পাৰে, যিকোনো এটা সমষ্টি দিব। আৰু তাৰপিছত যদি ভূপেন বৰাই তাৰ পৰা জয় হৈ আহে বিজেপিত যোগদান কৰাৰ পিছত যদি ভূপেন বৰাই আসন এখন লাভ কৰিবলৈ সক্ষম হয় বিধানসভাত তেতিয়াহ'লে নিশ্চিতভাৱে হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰিত্বৰ দায়িত্ব দিব পাৰে। আৰু তেনে কেতবোৰ আলোচনা আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে হ'ব। কাৰণ আমি ইতিমধ্যে যিহেতু দেখুৱাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভূপেন বৰাৰ ঘোঁৰামাৰাস্থিত বাসগৃহত প্ৰৱেশ কৰিছে। প্ৰথম মহলাত ভূপেন বৰাৰ সৈতে এখন বৈঠক হ'ব, আলোচনা হ'ব, আলোচনাত মিলিত হ'ব। আৰু কংগ্ৰেছ নেতৃত্বৰ কেনেধৰণে বৰ্তমান যোগাযোগটো ৰাখিছে কাৰণ এক প্ৰকাৰ আমি দেখিছোঁ যে কংগ্ৰেছৰ যিসমূহ শীৰ্ষ নেতৃত্ব আছে তেওঁলোকে এক প্ৰকাৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে ভূপেন বৰাক। মীৰা বৰঠাকুৰকে আদি কৰি যিসমূহ কংগ্ৰেছ নেতৃত্ব আছে তেওঁলোকে ভূপেন বৰাৰ বিৰুদ্ধে এই মুহূৰ্তত আৰম্ভ কৰিছে। কালিলৈকে যিগৰাকী কথা বেয়াকৈ কোৱা আছিল আজি বিৰুদ্ধে দয়া কেনেধৰণে উপজিল। গতিকে তেনেধৰণৰ কথাসমূহ আহি পৰিছে। এই মুহূৰ্তত আমাৰ সৈতে মুখ্য পৰিচালক সম্পাদক প্ৰাঞ্জিত শইকীয়া আছে। আমি তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম। ৰাজ্যৰ ৰাজনীতি এক প্ৰকাৰ ভূপেন বৰাই ওলট পালট কৰি ৰাখিছে। আনুষ্ঠানিক ঘোষণালৈ সকলোৱে অপেক্ষা কৰিছে যে 20 তাৰিখ বা 21 তাৰিখে আনুষ্ঠানিকভাৱে ভূপেন বৰাৰ যোগদান হ'ব নেকি তেনেধৰণৰ বাৰ্তালাপ কৰিবৰ বাবে হয়তো মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে। এই মুহূৰ্তত আপুনি যিহেতু গোটেই পৰিৱেশটো নিৰীক্ষণ কৰি আছে কি ক'ব বিচাৰে? মুখ্যমন্ত্ৰী অহাৰ প্ৰাক মুহূৰ্তত মই ভূপেন বৰাৰ সৈতে কথা পাতিছিলোঁ আৰু বিস্তৃত তেওঁৰ সাক্ষাৎকাৰ আমি আজি নিশা 9 বজাৰ পৰা দেখুৱাম। মুখ্যমন্ত্ৰী যোৱাৰ পিছত প্ৰথমটো সাক্ষাৎকাৰ আছাম টকছক দিব। ভূপেন বৰা ডাঙৰীয়াই এটা কথা কৈছে যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা মই শুনিম আৰু মই কেইটামান প্ৰশ্ন কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াকে পৰা তেওঁ কৈছে যে প্ৰথমতে মই শুনিম তেওঁ কি কয় মোক কি নকয়। আৰু বহুখিনি কথা সাংবাদিকসকলে ধাৰণা কৰিব পাৰিছে বা অসমৰ সচেতন ৰাইজে ধাৰণা কৰিব পাৰিছে। তাৰপিছত তেওঁ এটা কৈছে যে মুখ্যমন্ত্ৰীক আজি সুধিবলগীয়া মোৰ বহুত প্ৰশ্ন আছে। আমি দীঘলীয়া সময় একেলগে ৰাজনীতি কৰিছিলোঁ, তাৰ ফলত তেওঁৰ গতি বেলেগ হ'ল, মোৰ পথ সুকীয়া হ'ল। কিন্তু আজি মই তেওঁক কেইটামান প্ৰশ্ন কৰিম। প্ৰথম কথা হৈছে তুমি মুখ্যমন্ত্ৰীৰ কথা কৈছে আপুনি কেনেকৈ জানিছিল যে মোক 60 দিনৰ ভিতৰত এয়াৰপৰ্ট ফ্লাইটত যে মোক কৈছিল লখিমপুৰত যে 60 দিনৰ ভিতৰত তোমাক অপসাৰণ কৰিব সেই কথাটো আপুনি কেনেকৈ জানিছিল? গৌৰৱ গগৈ যে মোৰ পিছত মুখ্যমন্ত্ৰী হ'ব আপুনি কেনেকৈ জানিছিল? এই কথাটো কৈছে যে মুখ্যমন্ত্ৰীৰ এনে কি যাদু আছে যে আমাৰ ইয়াত যিকোনো এটা সিদ্ধান্ত হোৱাৰ পূৰ্বেই
AICC যিকোনো এটা সিদ্ধান্ত লোৱাৰ পূৰ্বেই আপুনি কেনেকৈ প্ৰতিটো সিদ্ধান্ত জানে সেই কথাখিনি মই আজি মুখ্যমন্ত্ৰীৰ পৰা সুধিব লাগিব। কথা কৈছে যে বহুত দিনৰ পৰা তেওঁক আমাৰ বহুত কথা সুধিবলগীয়া আছিল, কিন্তু আজি তেওঁ যিহেতু মোৰ ওচৰলৈ আহিছে আৰু মোৰ যিহেতু এতিয়া কোনো দল নাই, তেতিয়াহ'লে এই প্ৰতিটো প্ৰশ্ন মই আজি তেওঁৰ পৰা উত্তৰ বিচাৰিম। যিমান দেৰি হওক মই কথাখিনি প্ৰথমতে শুনিম, তেওঁ কি প্ৰসংগত আহিছে, কিয় আহিছে, কি কথা কয় মোক, আৰু দীঘলীয়া মোৰ যিহেতু আগৰ বন্ধুত্ব আছে। তেওঁ আৰু এটা কথা কৈছে, এই যে মই এটা কথা সুধিছিলোঁ যে আপোনাৰ সৈতে মুখ্যমন্ত্ৰীৰ এটা সুসম্পৰ্ক আছে বুলি বিভিন্ন ধৰণৰ অভিযোগ উঠি আহিছে, শেহতীয়াভাৱে অভিযোগটো অতি গ্ৰাহ্য হৈছে আৰু এই শেহতীয়া প্ৰেক্ষাপটে তেতিয়া কৈছে মোৰ যদি ইমান মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতা থাকিলেহেঁতেন মোৰ পৰিবাৰ ইমান ট্ৰেন্সফাৰ কিয় হৈছিল, মোৰ ভাই বোৱাৰী কিয় ট্ৰেন্সফাৰ হৈছিল, মোৰ ভাইটোৱে পাবলগীয়া ঠিকাটো ৰকিবুল হুছেইনৰ আত্মীয়ই কেনেকৈ পাইছিল, মোৰ ভাইটোৱে পাবলগীয়া ঠিকাটোৰ সৈতে যুক্ত হৈ ৰকিবুল হুছেইনৰ আত্মীয়ই বিজেপিৰ এজন বিধায়কৰ সৈতে লগ হৈ কিয় কৰিব পাৰিছিল, এই প্ৰশ্নসমূহ মই আজি মুখ্যমন্ত্ৰীকো সুধিম। আৰু এটা কথা আমি আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম যে বহুতে যেতিয়া ভূপেন বৰাই পদত্যাগ পত্ৰ দাখিল কৰিছিল তাৰপিছত আচলতে বহুতে ধাৰণা কৰি লৈছিল যে ভূপেন বৰাই সেই বিজেপি বা কংগ্ৰেছৰ সেই এজেণ্টগৰাকী আছিল নেকি যিয়ে মুখ্যমন্ত্ৰীক খবৰসমূহ প্ৰেৰণ কৰিছিল, সেনেধৰণৰ বহু চিন্তা চৰ্চা হৈছিল। কিন্তু ভূপেন বৰাই যিহেতু আপোনালোকে সৈতে হোৱা বাৰ্তালাপৰ সেই কথা কৈছে যে কেনেধৰণে আচলতে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ ভিতৰত চোৱাৰ খবৰসমূহ পায়, কাৰণ ভূপেন বৰাই যেতিয়া পদত্যাগ পত্ৰ দাখিল কৰিছিল তেতিয়া সকলোৰে ধাৰণা কৰি লৈছিল যে ভূপেন বৰাই সেই এজেণ্টটো আছিল, কিন্তু ভূপেন বৰাই যেতিয়া সেই প্ৰশ্নটো মুখ্যমন্ত্ৰীক কৰিব সেই গোটেই কথাখিনি স্পষ্ট হৈ পৰিব। আৰু এটা কথা কৈছে সংবাদ মাধ্যমক যে ৰকিবুল হুছেইনৰ সৈতে আপোনাৰ কি পৰ্যায়ৰ ঘনিষ্ঠতা, আজিও ৰকিবুল হুছেইন কি ধৰণে আপোনাৰ বন্ধু আৰু বাহিৰত কি ধৰণে ৰকিবুল হুছেইনক ইমান শত্ৰুশালী থাকিব পাৰে আৰু ভিতৰত ইমান বন্ধুত্ব সেইটো আপোনালোকৰ মাজত কেনেকৈ মেইনটেইন কৰিছে সেই কথাটো মই সুধিম বুলি কৈছে। আৰু তাতকৈ বাকী কথা আপুনি যিটো প্ৰশ্ন মোক কৰিছে বা অসমৰ আমাৰ সদাশয় দৰ্শকসকলৰ যি মনৰ প্ৰশ্ন যে ভূপেন বৰাই সেইজন এজেণ্ট নেকি, সেই প্ৰশ্নটো উত্তৰ দিব পৰাকৈ এই মুহূৰ্তত মোৰ হাতত তথ্য নাই। আৰু আপোনালোকৰ প্ৰশ্নটো দৰ্শকৰ যিটো প্ৰশ্ন সেইটো মই কেইমুহূৰ্তমানৰ পিছতে ভূপেন বৰাক পোনপটীয়াকৈ সুধিম। আৰু এটা কথা আমি শেষত আপোনাৰ পৰা জানিব বিচাৰিম, ভূপেন বৰাই এটা কথা স্পষ্ট কৰি দিছে যে তেখেতে যদি বিজেপিত যোগদান কৰে, কনষ্টেবল হিচাপে যোগদান নকৰে, তেতিয়া তেওঁৰ হাতত পাৱাৰ নাথাকিব, ক্ষমতা নাথাকিব, ৰাইজৰ সেৱা নকৰিব। গতিকে নিশ্চিতভাৱে ভূপেন বৰাই হয়তো মন্ত্ৰিত্বৰ চৰ্ত ৰাখিব পাৰে আজিৰ দিনটো যদিহে যোগদানৰ কথা চলে। সেই কথাখিনি সুধিম, সেই কথাখিনি মুখ্যমন্ত্ৰী ওলাই যোৱাৰ পিছত, যিহেতু তেওঁ কৈছে যে আছাম টক্সতকৈ তেওঁ প্ৰথমটো সাক্ষাৎকাৰ দিব মুখ্যমন্ত্ৰী ওলাই যোৱাৰ পিছত, সেই কথাখিনি আমি সুধিম। নিশ্চিতভাৱে দৰ্শকসকলক আমি কৈছোৱে যে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে যিটো সাক্ষাৎ হ'ব ভূপেন বৰাৰ বা যিটো কথোপকথন হ'ব তাৰ পিছত প্ৰথমটো সাক্ষাৎকাৰ আছাম টক্সত আপোনালোকে পোনপটীয়াকৈ চাব পাৰিব। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ভূপেন বৰাৰ কি আলোচনা হৈছে, ভূপেন বৰাই কি চৰ্ত বান্ধি দিছে, সঁচাকৈ ভূপেন বৰাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব নেকি, এই গোটেইখিনি কথা আপোনালোকে আমাৰ পৰিচালক সম্পাদক প্ৰাণজিৎ শইকীয়াৰ যিটো আলাপন সেই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে যেতিয়া সাক্ষাৎ কৰিব তাৰপিছত প্ৰথম সাক্ষাৎকাৰটোৱে তেওঁ আছাম টক্সত দিব আৰু তাৰপিছত সকলোখিনি কথা স্পষ্ট হৈ পৰিব। কাৰণ এজেণ্টৰ কথা আহি পৰিছে, ইয়াত ভূপেন বৰাই মন্ত্ৰিত্বৰ কিবা চৰ্ত ৰাখিব নেকি এনেধৰণৰ কথা আহি পৰিছে। বিজেপিত যদি যোগদান কৰে তেতিয়াহ'লে দিন বাৰ তাৰিখ সকলোখিনি মুখ্যমন্ত্ৰীয়ে ঠিক কৰি থৈছে নেকি। এই মুহূৰ্তত ময়ূৰী আমি আৰু এটা কথা কৈছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া সেই 2 বছৰ পূৰ্বে মন্তব্যটো কৰিছিল যে ভূপেন বৰাৰ সৈতে আমাৰ আলোচনা হৈছে, ভূপেন বৰাই অতি শীঘ্ৰে বিজেপিত যোগদান কৰিব, তেতিয়াই এক প্ৰকাৰ সেই যিটো বাকচ সেই বাকচটোত চিলপেক মৰা হৈছিল। আজি সেই চিলপেকটো হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে আনবক্সিং কৰিবলৈ আহিছে, এই কথাটো আমি এই মুহূৰ্তত কৈ থৈছোঁ। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিছিলে সেই কথা যে ভূপেন বৰাই কেনেধৰণে অপসাৰণ কৰিব। আমাৰ মুখ্য পৰিচালনা সম্পাদকগৰাকীৰ সৈতে হোৱা কথোপকথনতো সেই কথাখিনি কৈছে যে কেনেধৰণে আচলতে 60 দিন পিছত তেখেতক অপসাৰণ কৰিব, তেখেতৰ পিছত কেনেধৰণে গৌৰৱ গগৈ APCCৰ সভাপতিৰ দায়িত্ব দিয়া হ'ব, এই গোটেইখিনি কথা মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো জানিছিল। গতিকে সেই যিটো বক্স আছে সেই বক্সটোৰ হয়তো আজি আনুষ্ঠানিকভাৱে আনবক্সিং কৰিবৰ বাবে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে। সামগ্ৰিক তথ্যখিনি জনাইছে এই মুহূৰ্তত আৰু এটা বিষয় আপোনাৰ জৰিয়তে জানিব বিচাৰিছো। বাসগৃহত কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো সংবাদ মাধ্যমৰ আগত আহি মন্তব্য কৰিব, কি আলোচনা হৈছে, ভূপেন বৰাৰ বাবে কি দিনবাৰ ঠিক কৰা হৈছে। নিশ্চয় মিতুল, আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে। এই মুহূৰ্তত আৰু এটা বিষয় আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আজিৰ দিনটোত এই খবৰটোৱে এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে। একাংশই যদি ক'ব বিচাৰিছে যে ভূপেন বৰাৰ এই সিদ্ধান্ত সঠিক সিদ্ধান্ত, একাংশই যদি ক'ব বিচাৰিছে যিটো প্ৰসংগ আজিৰ দিনটোত সবাতোকৈ চৰ্চিত হৈ আছে APCCR, গতিকে আৰৰ উৎপাতত এতিয়া কংগ্ৰেছত থাকিব নোৱাৰা এটা পৰিস্থিতি বুলি ইতিমধ্যে স্পষ্টকৈ তেওঁ উল্লেখ কৰিছে। আন একাংশই আকৌ ক'ব বিচাৰিছে যে তেওঁৰ যি ৰাজনৈতিক ভৱিষ্যত সেই ভৱিষ্যতৰ নিৰাপত্তা
নেদেখি এতিয়া যাব বিচাৰিছে অন্য দললৈ বা বিজেপিলৈ ভূপেন বৰা যাব বিচাৰিছে গতিকে কিমান দূৰ বিজেপি গমন সফল হ'ব সেয়া পৰৱৰ্তী সময়ছোৱাত এই আলোচনাৰ পিছতে স্পষ্ট হৈ পৰিব কিন্তু দুটা পক্ষৰ ভিন্ন মত এই মুহূৰ্তত আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ ইতিমধ্যে আপুনি সমষ্টিৰ কথা উল্লেখ কৰিছিল ৰঙানদী সমষ্টিটো তেখেতলৈ আগবঢ়োৱাৰ কথা প্ৰায় ৮০% স্পষ্ট হৈ পৰিছে নেকি মিতুল ময়ূৰীপ চাওক নিশ্চিতভাৱে ভূপেন বৰাৰ যিটো কাহিনী সেই কাহিনীটো যদি আমি ক'বলৈ যাওঁ কাৰণ ৩২ বছৰ কংগ্ৰেছত তেখেতে নিজৰ শ্ৰমদান কৰিছে নিজৰ জীৱনৰ সৰ্বোচ্চ উজাৰি তেখেতে দলটোৰ বাবে দিছে আৰু বিভিন্ন সময়ত আমি দেখিছিলোঁ যে যেতিয়া ৰাহুল গান্ধীক গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল ভাৰত জোড়ো যাত্ৰাত তেতিয়া ভূপেন বৰাৰ ওপৰত আক্ৰমণো হৈছিল ভূপেন বৰাৰ মুখেৰে তেজ বাহিৰ হৈ গৈছিল গতিকে সেইগৰাকী ভূপেন বৰা যদি সেইটো পাৰ্টিতে অপমানিত হৈছে বা সেই পাৰ্টিটোতে ভূপেন বৰাৰ কথা নচলে তেতিয়াহ'লে নিশ্চিতভাৱে তেখেতে কৈছে যে আত্মসন্মান স্বাভিমানৰ কথা আছে কাৰণ নিৰ্বাচন সন্মুখত গতিকে যদি ভূপেন বৰাৰ কথা মতে দলটোত এটা কথাও ফলিয়াব নোৱাৰে কাৰণ আজিৰ দিনটো তেওঁ নাম দিছে APCC অৰ্থাৎ অসম প্ৰদেশ কংগ্ৰেছ কমিটি নহয় তাৰ ব্ৰেকেটত তেখেতে আৰ লগাই দিছে আৰু আৰটোৰে তেখেতে কাক খুচাইছে সেইটো হয়তো দৰ্শকসকলে এই মুহূৰ্তত জানিবলৈ পাইছে গতিকে নিশ্চিতভাৱে আপুনি যিহেতু সমষ্টিৰ কথাটো কৈছে সমষ্টিৰ কথা সেই গোটেইখিনি আহিব মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে আটাইতকৈ যিটো সুৰক্ষিত সমষ্টি সেই সমষ্টিৰ পৰাই ভূপেন বৰাক নিৰ্বাচন খেলাব জয় কৰি আনিব কিন্তু তাৰ পিছৰ যিটো ডাঙৰ প্ৰশ্নবোধক চিহ্ন সেইটো হয়তো ভিতৰত আলোচনা হৈ আছে যে যদি ভূপেন বৰাই জয় হৈ আহে কাৰণ তেখেতৰ বিকল্প সমষ্টি দুটা আছে আমি যদি এই মুহূৰ্তত ক'বলৈ যাওঁ বিপুৰীয়া তেখেতৰ নিজা সমষ্টি আছে ৰঙানদী তেখেতৰ বাবে আছে গতিকে এই দুইটা সমষ্টিৰ ভিতৰত যিকোনো সমষ্টি এটাত যদি ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰে যদি ২৬ৰ বিধানসভা নিৰ্বাচনত ভূপেন বৰাই আসন লাভ কৰিবলৈ সক্ষম হয় নিশ্চিতভাৱে হয়তো ভূপেন বৰাই মন্ত্ৰিত্ব বিচাৰিব কাৰণ তেখেতে সেই কথা স্পষ্ট কৰি দিছে আওপকীয়াকৈ সেই কথা কৈছে গতিকে মুখ্যমন্ত্ৰীৰ সৈতে হয়তো তেনেধৰণৰ আলোচনা হ'ব পাৰে এজেণ্টৰ বিষয়টো যিহেতু আহি পৰিছে যে কংগ্ৰেছে এক প্ৰকাৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে ভূপেন বৰাক কাৰণ বহুতে এনেধৰণৰ কথা বতৰাবোৰ ওলাইছে যে যেতিয়া কংগ্ৰেছত কিবা এটা আলোচনা হয় AICCৰ সৈতে কংগ্ৰেছৰ বৈঠক হয় তেতিয়া তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীৰ মোবাইললৈ মেছেজ যায় বা মুখ্যমন্ত্ৰীলৈ ফোন যায় আৰু মুখ্যমন্ত্ৰীয়ে গোপন কথাখিনি জানিবলৈ পাৰে গতিকে ভূপেন বৰাই সেই এজেণ্টটো আছিল নেকি কংগ্ৰেছৰ যিয়ে মুখ্যমন্ত্ৰীগৰাকীলৈ খবৰসমূহ প্ৰেৰণ কৰিছিল গতিকে এনেধৰণৰ কথাসমূহ হয়তো ভূপেন বৰাই আজি মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে পাতিব যে সেই এজেণ্টজন আচলতে কোন আছিলে কাৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ প্ৰতিটো খবৰ পাইছিলে তেনেধৰণৰ কথাসমূহ পাতিব সমষ্টিৰ কথা থাকিব আৰু তেখেতক মন্ত্ৰিত্ব প্ৰদান কৰা হ'ব নেকি কাৰণ চৰ্ত বিভিন্ন ৰাখিব ভূপেন বৰাই কাৰণ সেই কথা ভূপেন বৰাই আওপকীয়াকৈ ইতিমধ্যে কৈ দিছে কংগ্ৰেছৰ পৰা যেতিয়া কালিৰ দিনটোত আমি ইতিমধ্যে ময়ূৰী সেই কথা উল্লেখ কৰিছোঁ যে যৎপৰোনাস্তি চেষ্টা কৰিছিল ৰাহুল গান্ধী ফোন কৰিছিল তথাপিতো সন্মত নহ'ল ভূপেন বৰাই কাৰণ ভূপেন বৰাই ইতিমধ্যে বিভিন্ন ধৰণৰ অভিযোগ আনিছে ৰকিবুল হুছেইনক লৈ বিভিন্ন আক্ষেপ আছে এনেধৰণৰ কথা বতৰাসমূহ আহি পৰিছে গতিকে ৰাজনৈতিক প্ৰেক্ষাপটত আজিৰ দিনটোত যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে ভূপেন বৰা বৰ্তমান এটা হট টপিক হৈ আছে মুখ্যমন্ত্ৰী ভূপেন বৰাৰ সৈতে যিটো আলোচনা সেই বিষয়টোৱে বৰ্তমান ৰাজনীতিৰ প্ৰথম স্থান লাভ কৰিছে এই মুহূৰ্তৰ ভিতৰত সেই বৈঠকখন চলি আছে বৈঠকৰ অন্তত সকলোখিনি কথা স্পষ্ট হৈ পৰিব মিতুল আপুনি ইতিমধ্যে সামগ্ৰিক তথ্যখিনি জনাইছে এই মুহূৰ্তত আপোনাৰ জৰিয়তে আন এটা বিষয় জানিব বিচাৰিছোঁ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী অৰ্থাৎ নিৰ্বাচনৰ দিন ঘোষণা হ'বৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী গতিকে এনে সময়ছোৱাত কংগ্ৰেছ দলৰ পৰা এটা লাই খুটাৰ দৰে আচলতে ভূপেন বৰাৰ যি পদত্যাগ সেই পদত্যাগে কিন্তু স্বাভাৱিকতে জোকাৰি গৈছে দলটো কিন্তু তাৰ পিছতো তেওঁ যি আঁৰৰ প্ৰসংগ উল্লেখ কৰিছে এক প্ৰকাৰৰ নাও ডুবিলেও বঠা নেৰাৰ স্বভাৱৰ দৰে হৈছে আঁৰৰ এই মুহূৰ্তত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা আঁৰৰ গাত এই কথা লাগিছে নে নাই কংগ্ৰেছ দলটোৰ তীব্ৰ এক প্ৰকাৰ খহনীয়া পৰিলক্ষিত হৈছে গতিকে কেনেধৰণে প্ৰভাৱ পেলাব পাৰে এইবাৰ নিৰ্বাচনত মিতুল নিশ্চিতভাৱে ময়ূৰী চাওক ভূপেন বৰাই যিটো APCC আৰৰ কথা কৈছে সেই আৰগৰাকীৰ কথা আমি ইতিমধ্যে নকলে হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে সেইগৰাকী নেতাৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপিত হৈ আছে কংগ্ৰেছ ত্যাগ কৰা বিভিন্ন নেতাই সেইগৰাকী নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰি আহিছে কিন্তু তাৰ পিছতো আচলতে সেই যিগৰাকী নেতাৰ কথা কোৱা হৈছে তেখেতৰ বিৰুদ্ধে AICCয়ে কিয় ব্যৱস্থা গ্ৰহণ নকৰে সেই প্ৰশ্নটো এই মুহূৰ্তত ডাঙৰ কথা যে AICC কিহৰ বাবে সেই নেতাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে আৰু ভূপেন বৰা আপুনি যিটো কথা উল্লেখ কৰিছে সন্মুখত নিৰ্বাচন কাৰণ মাজত মাত্ৰ ১.৫ বা ২টা মাহ আপুনি ধৰি লওক কেইদিনমান পিছত অধিসূচনা জাৰি হ'ব সন্মুখত নিৰ্বাচন সেই মুহূৰ্তত কংগ্ৰেছৰ এনেকুৱা এগৰাকী হাই প্ৰফাইল নেতাই পদত্যাগ এই কথাটোৱে কিন্তু কংগ্ৰেছত নিশ্চিতভাৱে খহনীয়া আনিব কাৰণ ভূপেন বৰাৰ ওপৰত বিভিন্নজনৰ বিশ্বাস আছিল কাৰণ যিসমূহ নিশ্চয় মিতুল আপুনি সামগ্ৰিক তথ্যখিনি জনালে পৰৱৰ্তী